অত্যন্ত গৰমতো মোৰ কাম কৰা বাইজনীয়ে গৰম চাদৰেৰে নিজকে ঢাকি আহিছিল আৰু মোৰ কোঠাটো চাফা কৰি থাকোঁতে ভিতৰৰ পৰা বন্ধ কৰি লৈছিল। আৰু বহু সময়ৰ পাছত যেতিয়া তাই ওলাই আহে তেতিয়া তাই কয় যে, মেডাম, আপোনাৰ কোঠাটো বৰ লেতেৰা হৈ আছিল আৰু মই চাফা কৰি কৰি ভাগৰি গৈছোঁ। মই যেতিয়া মোৰ স্বামীৰ ওচৰত অভিযোগ কৰোঁ তেতিয়া তেওঁ কয় যে, এনেকুৱা ভুল একেবাৰেই নকৰিবা, ইমান কম পইচাত কাম কৰা বাই ক'তো বিচাৰি নাপাবা। এদিন মোৰ সন্দেহ হ'ল আৰু মই কাম কৰা বাইজনীক সোনকালে ঘৰলৈ যাবলৈ দিলোঁ। তাৰ পিছত মই নিজেই তাইৰ দৰে গৰম চাদৰ উৰি আমাৰ কোঠাটো চাফা কৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পিছত মোৰ গাৰ নোম শিয়ৰি উঠিল যেতিয়া মোৰ কাম কৰা বাইজনীক মোৰ কিছু আচহুৱা যেন লাগে। মোৰতো মন যায় যে মই তাইক কামৰ পৰা উলিয়াই দিওঁ। মই মোৰ স্বামীৰ লগত বহি চাহ খাই আছিলোঁ। যেতিয়া মই তেওঁক মোৰ সমস্যাটোৰ কথা ক'লোঁ তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল আৰু ক'লে যে, সেই দুখীয়া মানুহজনীৰ লগত তুমি কিয় ইমান লাগি আছা? তোমাৰ এই অভ্যাসটোত মই বৰ বিৰক্ত হৈছোঁ। তুমি সদায় কোনোবা নহয় কোনোবা কাম কৰা বাইক সমালোচনা কৰাত ব্যস্ত হৈ থাকা। তোমাৰ লগত কথা পতাটোৱে ভুল আছিল। এই কথা কৈ অভিজিতে উঠি চাহ নোখোৱাকৈ কোঠাত সোমাই গ'ল, য'ত নেকি মই চকীখনত স্তম্ভিত হৈ বহি থাকিলোঁ। অভিজিতে মোৰ লগত ইমান খঙালকৈ কেতিয়াও কথা পতা নাছিল। তেওঁ আছিল কোমল হৃদয়ৰ মানুহ। তেওঁ মোৰ সকলো সমস্যা পলকতে সমাধান কৰিছিল। তেওঁৰ পৰা এই ধৰণৰ আচৰণ মই কেতিয়াও আশা কৰা নাছিলোঁ। হৃদয়খনে অনুভৱ কৰিছিল যে মই এতিয়াই ৰাধাক ফোন কৰি কৈ দিওঁ যে তুমি কাইলৈৰ পৰা মোৰ ঘৰলৈ কাম কৰিবলৈ নাহিবা। কিন্তু তাৰ পিছত অভিজিতৰ কথা ভাবি মই এই চিন্তাটো মোৰ মনৰ পৰা আঁতৰাই পেলাইছিলোঁ। মই ভয় খাইছিলোঁ যে সি মোৰ ওপৰত খং কৰিব। মই অলপ সময়ৰ বাবে এই চিন্তাটো এৰি পাকঘৰলৈ আহিলোঁ আৰু ৰাতিৰ ভাতসাঁজৰ বাবে যোগাৰ কৰিব ধৰিলোঁ। যেতিয়া ভাত হ'ল তেতিয়া মই অভিজিতক ভাত খাবলৈ মাতিব গ'লোঁ। মই ভাবিলোঁ যে তেতিয়া তেওঁ মোক কৰা বেয়া আচৰণক লৈ লাজ প্ৰকাশ কৰিব। কিন্তু মই তেওঁৰ আচৰণত সামান্যতম পৰিৱৰ্তনো দেখা নাপালোঁ। তেওঁ মনে মনে উঠি আহি ভাত খালে আৰু নিজৰ কোঠালৈ গুচি গ'ল। যেতিয়া মই পাকঘৰৰ সকলো কাম কৰি কোঠালৈ আহিলোঁ তেতিয়া অভিজিত বিচনাত শুই আছিল। মই আচৰিত হ'লোঁ যে এই সৰু কথাটোত তেওঁ মোৰ লগত কিয় এনে আচৰণ কৰিলে। পিছদিনা ৰাতিপুৱা যেতিয়া ৰাধা আহিল তাই প্ৰথমে আমাৰ কোঠালৈ গ'ল আৰু কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি চাফা কৰিবলৈ আৰম্ভ কৰিলে। মই বাহিৰত থিয় হৈ তাইৰ কাম শেষ হোৱালৈ অপেক্ষা কৰি আছিলোঁ। ৰাধাই মোৰ ঘৰত কাম আৰম্ভ কৰিছিল মাত্ৰ কিছুদিন আগতে। তাই বহুত কম টকাতে কাম কৰিবলৈ মান্তি হৈছিল। তাই বহুত ভাল আছিল। কিন্তু মই তাইৰ কোঠা বন্ধ কৰি চাফা কৰা কামটো ভাল পোৱা নাছিলোঁ। মই তাইক ২-৩বাৰ মানাও কৰিছিলোঁ। কিন্তু তাই ক'লে যে, মেডাম, মই সকলোৰে ঘৰত এনেকৈয়ে কাম কৰোঁ। মই তাইৰ কথা শুনি নিমাত হৈ যাওঁ। যেতিয়া তাই কোঠাটো চাফা কৰি আহিছিল মোৰ এনেকুৱা লাগিছিল যেন তাই বহুত ভাগৰুৱা হৈ পৰিছে। তাই মোক থিয় হৈ থকা দেখি মোৰ ফালে চাই হাঁহি মাৰি ক'লে, মেডাম, মই সদায় এঘণ্টাকৈ আপোনাৰ কোঠাটো চাফা কৰি দিওঁ। সেইকাৰণে মই ভাগৰুৱা হৈ যাওঁ। তাইৰ কথা শুনি মই হাঁহি এটা মাৰি আকৌ পাকঘৰলৈ গ'লোঁ আৰু ৰাধাৰ এই কামবোৰ ভালদৰে লক্ষ্য কৰিবলৈ চেষ্টা কৰিলোঁ। তাই তাতেই অলপ সময় জিৰণি ল'লে আৰু তাৰ পিছত তাই ড্ৰয়িং ৰুমটো চাফা কৰিবলৈ ধৰিলে। তেনে সময়তে অভিজিতো কামৰ পৰা ঘৰ পালেহি। অভিজিত অহাৰ লগে লগে ৰাধাই ঝাৰু দিয়া বন্ধ কৰি তালৈ চাবলৈ আৰম্ভ কৰিছিল। অভিজিতে তাইৰ ফালে এবাৰ চকু ফুৰালে আৰু সি কোঠাটোত সোমাই গ'ল। তাৰ পিছত ৰাধাই ড্ৰয়িং ৰুমত ইফাল সিফাল কৰি ঘূৰি ফুৰিছিল। ভৰিখন জ্বলি থকা মেকুৰীৰ দৰে ইফালে সিফালে চাবলৈ ধৰিলে আৰু যেতিয়া তাই মোক দেখা নাপালে তেতিয়া তাই আমাৰ কোঠাটোৰ ফালে আগবাঢ়িছিল। তাই দুৱাৰত টোকৰ মাৰিবলৈ হাতখন ওপৰলৈ তুলিছিল। কিন্তু কিবা এটা ভাবি তাই পিছুৱাই গ'ল আৰু খৰধৰকৈ ড্ৰয়িং ৰুমটো চাফা কৰি মোৰ পৰা বিদায় লৈ তাই আমাৰ ঘৰৰ পৰা ওলাই গ'ল। ৰাধা আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত অভিজিত আমাৰ কোঠাৰ পৰা ওলাই আহিল আৰু তেওঁ মোৰ হাতখনত ধৰি চুমা এটা খালে। তেওঁৰ মনটো বহুত ফূৰ্তিত আছিল। তাৰ পিছত তেওঁ ক'লে যে, ৰাণী চৰকাৰ, সোনকালে ভাত দিয়া, মোৰ বৰ ভোক লাগিছে। আমি দুয়ো বহুত হাঁহি ধেমালি কৰি ভাত খাইছিলোঁ। অভিজিত ফূৰ্তিত থকা দেখি মই বহুত সুখী হৈছিলোঁ। কিন্তু ৰাধাৰ এই দৰজা বন্ধ কৰি
কাম কৰাটো মোৰ বৰ অদ্ভুত যেন লাগিছিল। নাজানো তাই কি উদ্দেশ্যৰে মোৰ ঘৰত কাম কৰিবলৈ আহিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই অভিজিতৰ লগত ৰাধাৰ লগত জড়িত কোনো ধৰণৰ কথা নাপাতো। প্ৰথমে তাইৰ উদ্দেশ্য জানি লওঁ। পিছদিনা যেতিয়া ৰাধা আমাৰ ঘৰত কাম কৰিবলৈ আহিল, তেতিয়া মই তাইৰ সৰু সৰু বস্তুবোৰো বহুত ভালকৈ লক্ষ্য কৰিলোঁ। তাই গৰম চাদৰ এখন উৰি আহিছিল। মই ক'লো, ৰাধা, ইমান গৰম পৰিছে, এই গৰম চাদৰখন কিয় উৰি আছা? যদি তোমাৰ হাতত আন কোনো চাদৰ নাই তেন্তে মই তোমাক মোৰ গৰম চাদৰ এখন দিম। মোৰ কথা শুনি তাইৰ চকু দুটা চকু পানীৰে ভৰি পৰিছিল। তাই ক'লে যে, মেডাম, এই কাপোৰখন বহুত মূল্যৱান। কাৰোবাৰ ভাল পোৱাৰ চিন হয় এইখন। এই চাদৰখন এৰি মই যদি আপুনি দিয়া চাদৰখন লওঁ তেতিয়া মোৰ ভাগ্যখনো আপোনাৰ দৰেই হ'বনে? নহয় ন? তেন্তে এই আদান প্ৰদানৰ কি কাম? তাৰ পিছত তাই মোৰ পৰৱৰ্তী প্ৰশ্নৰ পৰা আঁতৰি থাকিবলৈ খৰধৰকৈ কোঠাটোত সোমাবলৈ ধৰিলে আৰু মোৰ এনে লাগিল যেন তাই চাদৰৰ তলত লুকুৱাই থকা তাইৰ হাতত কিবা এটা লৈ আছে। তাত কি আছিল সেইটো মই দেখা নাপালোঁ, কিন্তু মোৰ মনত সন্দেহৰ সৃষ্টি কৰিলে। ৰাধাই মোৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি থৈছিল আৰু মই চিন্তিত হৈ ড্ৰয়িং ৰুমত ঘূৰি ফুৰিছিলোঁ। তেনেতে অভিজিত অফিচৰ পৰা উভতি আহিল। মোক ইমান বিচলিত আৰু চিন্তিত হৈ থকা দেখি ক'লে, কি হ'ল পূজা? মই জোৰ জবৰদস্তি হাঁহি মাৰিবলৈ চেষ্টা কৰি ক'লো যে নাই, একো হোৱা নাই। তেনেতে ৰাধাই কোঠাটোৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল আৰু আমাক দুয়োকে দেখি তাই থতমত খালে আৰু খৰখেদাকৈ ড্ৰয়িং ৰুমটো চাফা কৰিবলৈ ধৰিলে। তাৰ পিছত অভিজিত আমাৰ কোঠাটোত সোমাই গ'ল। ময়ো তেওঁৰ পিছে পিছে কোঠাটোত সোমাই গ'লো, কিন্তু তেওঁ ভিতৰৰ পৰা দুৱাৰখন মাৰি লৈছিল আৰু মই বাহিৰত থিয় হৈ ৰাধাক চাই আছিলোঁ। ৰাধাই সোনকালে তাইৰ কাম সম্পূৰ্ণ কৰিলে আৰু অভিজিত কোঠাৰ পৰা ওলাই অহাৰ আগতেই তাই নিজৰ ঘৰলৈ বুলি গুচি গ'ল। মোৰ মনলৈ তৎক্ষণাত এনেকুৱা ভাৱ আহিল যে যেতিয়াই ৰাধাই কোঠাটো চাফা কৰি বাহিৰলৈ ওলাই আহে তেতিয়া মই কেতিয়াও কোঠাটোৰ ভিতৰলৈ যোৱা নাছিলোঁ, কিন্তু অভিজিত ঘৰলৈ অহাৰ লগে লগে কোঠাটোলৈ গুচি যায় আৰু মুখ হাত ধুই বাহিৰলৈ ওলাই আহে। মই মোৰ মূৰত হাত ৰাখিলোঁ। মই ইমান ডাঙৰ কথা এটা কেনেকৈ নেদেখাকৈ আছিলোঁ? অভিজিত যেতিয়া বাহিৰলৈ আহিছিল তেতিয়া মই নিজকে স্বাভাৱিক কৰি ৰাখিছিলোঁ, কিন্তু ভিতৰি ভিতৰি মোৰ হৃদয়ত ধুমুহা বলিছিল। যেতিয়া আমি দুয়ো একেলগে ৰাতিৰ ভাত খাইছিলোঁ তেতিয়া অভিজিতে ইটো সিটো কথা পাতিবলৈ ধৰিলে। মোৰ মনটোৱে তেওঁৰ কথাত অকণো গুৰুত্ব দিয়া নাছিল। মোৰ চকুত মোৰ ঘৰখন ধ্বংস হোৱা দেখিবলৈ পাইছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই এই সমস্যাটো সমাধান কৰিম আৰু তাৰ পিছদিনা সন্ধিয়া যেতিয়া ৰাধা কামলৈ আহিছিল তেতিয়া মই তাইক কৈছিলোঁ যে তুমি মোৰ ঘৰ চাফা কৰাৰ সময় সলনি কৰি দিয়া। মোৰ ঘৰৰ কাম 2 বজাৰ পৰা 5 বজালৈ কৰিবা। ৰাধাই হাঁহিলে আৰু ক'লে, মেডাম, এইটো সম্ভৱ নহয়। এই সময়ত মই মিছেছ শইকীয়ানীৰ ঘৰত কাম কৰোঁ। মই তাইক ক'লো যে তুমি সময় সলনি কৰি সন্ধিয়া মিছেছ শইকীয়ানীৰ ঘৰত কাম কৰা। তাই মূৰ জোকাৰি ক'লে, মেডাম, সম্ভৱ হোৱা হ'লে মই কৰিলোহেঁতেন। যদি আপুনি মোৰ ঠাইত আন কাৰোবাক ৰাখিব বিচাৰিছে তেনেহ'লে আপুনি যি ভাল পায়। তাইৰ কথা শুনি মই নিমাত হৈ থাকিলোঁ। মই এইটো বিচৰা নাছিলোঁ যে কেৱল ভুল বুজাবুজিৰ বাবেই ৰাধাৰ দৰে ভাল কাম কৰা মহিলা এগৰাকীক মই আঁতৰি যাবলৈ দিম। সেইকাৰণে মই ভাবিলোঁ যে প্ৰথমে মই এই বিষয়টো ভালদৰে তদন্ত কৰি লওঁ। ৰাধা আকৌ এবাৰ আমাৰ কোঠালৈ গ'ল আৰু তাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি চাফা কৰিবলৈ ধৰিলে। ময়ো ড্ৰয়িং ৰুমত বহি তাই ওলাই অহাৰ বাবে অপেক্ষা কৰি আছিলোঁ। এই সময়ত অভিজিতেও আজি অফিচৰ পৰা ঘৰলৈ উভতি আহিছিল। অভিজিতে কোঠাটোত সোমাবলৈ আৰম্ভ কৰাৰ লগে লগে ময়ো তাৰ পিছে পিছে গ'লোঁ। তাৰ পিছত আমি দুয়ো ভিতৰলৈ সোমাই গ'লোঁ। গোটেই ৰুমটো পায়সৰ সুগন্ধিৰে ভৰি পৰিছিল। মই প্ৰশ্ন কৰা চকুৰে অভিজিতলৈ চালোঁ। তেতিয়া তেওঁ ক'লে যে অফিচৰ এজন বন্ধুৱে তেওঁৰ বাবে ঘৰৰ পৰা পায়স বনাই লৈ আহিছিল। মই ঠিক আছে বুলি কৈ পাকঘৰলৈ গ'লোঁ আৰু পাকঘৰত থকা চকীখনত বহিলোঁ আৰু মোৰ চকুৰ পৰা চকু পানীৰ টোপাল টোপ টোপকৈ ওলাবলৈ ধৰিলে, কাৰণ মই জানিছিলোঁ যে এই পায়স অভিজিতৰ বাবে ৰাধাই লৈ আনিছিল। কাৰণ যেতিয়া অভিজিত অফিচৰ পৰা ঘৰলৈ আহিছিল তেতিয়া তেওঁৰ হাত দুখন খালী আছিল। তেন্তে অভিজিতে মোক কিয় মিছা কথা কৈছিল?
এটা মিছা কথাৰ অৰ্থ মই ভালকৈয়ে জানিছিলোঁ, কাৰণ এটা মিছা কথাই হাজাৰটা মিছা কথাৰ জন্ম দিয়ে। তাৰ পিছত এজন লোকে গোটেই জীৱনটো মিছা কথা কৈয়ে কটাবলগীয়া হয়। অভিজিতে পায়স খাই বহুত ভাল পায়, সেই কথাটোৰ বিষয়ে কেৱল মইহে জানিছিলোঁ আৰু শহুৰৰ ঘৰৰ লোকসকলে জানিছিল। গতিকে মোৰ কাম কৰা বাইজনীয়ে মোৰ স্বামীৰ খোৱা বস্তুৰ পচন্দ আৰু অপচন্দৰ কথা কেনেকৈ জানিব পাৰিলে? তাৰ পিছত মই দেখিলোঁ যে অভিজিত মোৰ ফালে আহি আছে। মই জোৰ জবৰদস্তি হাঁহিবলৈ চেষ্টা কৰিলোঁ, কাৰণ মই জানিছিলোঁ যে কেনে পৰিস্থিতিত কেনেধৰণৰ আচৰণ কৰিব লাগে। সেইকাৰণে মই হাঁহিৰ সহায় ল'লোঁ। যেতিয়া অভিজিত পাকঘৰত সোমাই আহিছিল, তেতিয়া মোক দেখাৰ লগে লগে তেওঁ চিন্তিত হৈ পৰিল আৰু সুধিলে, কি হৈছে তোমাৰ? ইমান মন মাৰি কিয় আছা? মই ক'লোঁ যে মোৰ মূৰৰ বিষ হৈছে, কিন্তু মই জানিছিলোঁ যে এই উত্তৰটো শুনি অভিজিতে বিশ্বাস কৰা নাই। আমি দুয়ো একেলগে বহি ভাত খালোঁ। তাৰ পিছত তেওঁ নিজৰ কোঠালৈ গুচি গ'ল। মই অলপ বতাহ ল'বলৈ ঘৰৰ বাহিৰত খোজ কাঢ়িবলৈ ধৰিলোঁ। আজি মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিছে। চকুৰ পানী নিজে নিজে বৈ আহিছিল। তাৰ পিছত মই টোপনি যোৱা ঔষধ এটা খালোঁ আৰু শুই গ'লোঁ। ৰাতিপুৱা অভিজিতে মোক কৈ গৈছিল যে যদি তুমি মূৰৰ বিষ ভাল পোৱা নাই, তেন্তে মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। মই তেওঁক আশ্বাস দিলোঁ যে মই এতিয়া ভালেই আছোঁ। তাৰ পিছত তেওঁ অফিচলৈ গ'ল আৰু মই মিছ শইকীয়ানীৰ ঘৰলৈ বুলি বাট ল'লোঁ। মিছ শইকীয়ানীৰ ঘৰটো আমাৰ কলনীতে আছিল। ৰাধা এই সময়ত তেওঁলোকৰ ঘৰলৈ কাম কৰিবলৈ যোৱা নাছিল। সেইবাবে মই তেওঁক সোধপোছ কৰিবলৈ সুবিধা পাম। মই তেওঁলোকৰ ঘৰলৈ যাওঁতে শ্ৰীমতী শইকীয়ানীয়ে মোক বহুত ভালকৈ সন্মান দিলে। ইটো সিটো কথা পতাৰ পিছত মই শ্ৰীমতী শইকীয়ানীক ক'লোঁ যে ৰাধাৰ প্ৰতি মোৰ বৰ দুখ লাগে। ইমান গৰমত তাই গৰম চাদৰ উৰি আহে। আমি যদি বিচাৰোঁ তেন্তে তাইৰ বাবে এখন নতুন চাদৰৰ ব্যৱস্থা কৰিব পাৰোঁ। শ্ৰীমতী শইকীয়ানীয়ে মোৰ ফালে অদ্ভুত চকুৰে চাই ক'লে, ৰাধাই আমাৰ ঘৰলৈ দুপট্টা লৈ আহে, আনকি ঠাণ্ডা দিনতো তাই গৰম চাদৰ নলয়। তেওঁৰ কথা শুনি মই থতমত খালোঁ। মই বুজিব পৰা নাছিলোঁ যে তেওঁৰ লগত এতিয়া মই কি কথা পাতিম। তাৰ পিছত মই ক'লোঁ যে নাজানো ৰাধাৰ এইটো কি অভ্যাস। তাই বেডৰুমটো চাফা কৰি থাকোঁতে নাজানো তাই কিয় ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি লয়। মোৰ কথা শুনি শ্ৰীমতী শইকীয়ানী চিন্তাত হেৰাই গ'ল আৰু তাৰ পিছত কিবা এটা ভাবি তেওঁ ক'লে, আমি কাম কৰা বাইৰ লগত নম্ৰ আচৰণ কৰা উচিত, কিন্তু সকলোৰে এটা নিয়ম আৰু এটা সীমা থাকে। মই কেতিয়াও কোনো কাম কৰা বাইক এই অনুমতি নিদিওঁ যে তাই মোৰ বেডৰুমটো চাফা কৰোঁতে ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি ল'ব। বৰঞ্চ মই এনেকুৱা কাম কৰা বাইক চাকৰিৰ পৰা বৰ্খাস্ত কৰিম। তেওঁৰ কথা শুনি মই ক'লোঁ, কিন্তু ৰাধাই মোক কৈছিল যে তাই এনেকৈ দৰ্জা বন্ধ কৰি সকলোৰে ঘৰত কাম কৰে। মিছেছ শইকীয়ানীৰ এইটো কথাই মোৰ হৃদয়খন চুই গৈছিল। তেওঁ ক'লে, তুমি বহুত সহজ সৰল। মই বহুত ভালকৈয়ে জানিছিলোঁ যে তেওঁ মোক মূৰ্খ শব্দটোৰ সলনি সহজ সৰল শব্দটো ব্যৱহাৰ কৰিছে। মই তাৰ পৰা উঠি ঘৰলৈ আহিলোঁ। শ্ৰীমতী শইকীয়ানীৰ কথাবোৰ মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। যেতিয়া সন্ধিয়া হ'ল, তেতিয়া ৰাধাই গৰম চাদৰ উৰি আকৌ এবাৰ আমাৰ ঘৰলৈ আহি কোঠাটোত সোমাই গৈছিল। তাই কোঠাটো চাফা কৰি ওলাই আহিছিল। তেতিয়া অভিজিতো অফিচৰ পৰা ঘৰলৈ আহিছিল। মই পাকঘৰৰ খিৰিকীখনৰ ওচৰত থিয় হৈ দুয়োজনলৈ চাই আছিলোঁ। যেতিয়া অভিজিতে খঙেৰে চিঞৰি ক'লে, ৰাধা, তোমাৰ কাৰণে এইটোৱে ভাল হ'ব যে তুমি এই কামটো এৰি গুচি যোৱা। মোক শান্তিৰে থাকিবলৈ দিয়া। মোৰ পিছ এৰি দিয়া। তেতিয়া ৰাধাই কান্দিবলৈ ধৰিলে। তাই ক'লে, এই পৃথিৱীত তুমিয়ে মোৰ একমাত্ৰ সাৰথি। তোমাৰ অবিহনে মোৰ কোনো নাই। মোক মোৰ নামৰ পৰিচয় দিয়া, নহ'লে তোমাৰ সকলো সত্য কথা মই তোমাৰ পত্নীক ক'ম। তাৰ পিছত তুমি কি কৰিবা? এই কথা কৈ ৰাধাই ড্ৰয়িং ৰুম চাফা নকৰাকৈ আমাৰ ঘৰৰ পৰা ওলাই গৈছিল। মইতো ৰাধাৰ কথাত বহুত আচৰিত হৈ পৰিলোঁ। তাইৰ লগত অভিজিতৰ এনেকুৱা কি গোপনীয়তা আছে যাৰ বাবে তাই তেওঁক ভাবুকি দি আছিল? তাই কিয় কৈছিল যে মোক মোৰ নামৰ পৰিচয় দিয়া? এই সকলোবোৰ কথা কিবা ভয়ংকৰ ঘটনাৰ ইংগিত দিছিল। তাৰ পাছত মই অভিজিতক ভাত খাবলৈ মাতিলোঁ, কিন্তু তেওঁ মোক বেয়াকৈ বকিবলৈ ধৰিলে। তেওঁ ক'লে যে তুমি কেনেকুৱা তিৰোতা, যিয়ে নিজৰ ঘৰৰ কামো কৰিব নোৱাৰা। আমি মাত্ৰ দুজনহে মানুহ আছোঁ, কিন্তু তুমি দুজন মানুহৰ কামো কৰিব নোৱাৰা আৰু এনেকুৱা কাম কৰা বাইক ঘৰত সোমাবলৈ অনুমতি দিছা। তেওঁ এইখিনি কথা কৈ বাহিৰলৈ ওলাই গ'ল। মই যেতিয়া কোঠাটোত সোমালোঁ, তেতিয়া পায়সৰ গোন্ধত মোৰ হৃদয়খন
আকৌ বিচলিত হ'ব ধৰিলে। আজি হয়তো অভিজিতে পায়সখিনি লুকুৱাবলৈ পাহৰি গৈছিল বা তেওঁ সেই পায়সখিনি আওকাণ কৰিছিল। যেতিয়া মই কোঠাটোৰ খিৰিকীৰে চালো তেতিয়া অভিজিত বহুত চিন্তিত হৈ ইফালে সিফালে খোজকাঢ়ি আছিল। মই নিজেও আচৰিত হৈছিলো যে কি হৈ আছে এইবোৰ। এই গোটেই সত্যটো মই কেনেকৈ উলিয়াই আনিম। মোৰ ৰাধাৰ ওপৰত বহুত খং উঠিছিল, কিন্তু মই এনে পৰিস্থিতিত বাধ্য আছিলো যে তাইক একো প্ৰশ্ন কৰিব পৰা নাছিলো। মই অসহায় আছিলো। সেইবাবেই মই অভিজিতৰ মাকৰ পৰা সহায় লোৱাৰ কথা ভাবিছিলো। তেওঁ গাঁৱত থাকে, আনহাতে আমি দুয়ো স্বামী স্ত্ৰীয়ে তেওঁৰ কামৰ বাবে চহৰত থাকো। মই মোৰ শাহুমাক ফোন কৰি ক'লো যে মোৰ ঘৰখন ধ্বংস হ'ব ওলাইছে, আপুনি আহি মোৰ ঘৰখন ভাঙি যোৱাৰ পৰা বচাওক। মোৰ শাহু এগৰাকী বহুত ভাল মহিলা আছিল। তেওঁ পিছদিনাখনেই সৰু পুতেকৰ সৈতে গাঁৱৰ পৰা চহৰলৈ আমাৰ ৰুমলৈ আহিছিল। অভিজিতে নিজৰ মাকক দেখি একেবাৰে সুখী হোৱা নাছিল। তেওঁ ক'লে, মা, এই মূল্যবৃদ্ধিৰ সৈতে এই চহৰত থকাটো বৰ কষ্টকৰ। আপুনি কিয় আহিলে ইয়াত? মই প্ৰথমৰ পৰাই বহুত সমস্যাত দিন কটাই আছো। এতিয়া আৰু দুজন মানুহৰ বাবে ভাত বনাব লাগিব আৰু মোৰ খৰচৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। মোৰ শাহুমাৰ চকুত চকুপানী বৈ আহিছিল। মই যেতিয়া অভিজিতক মনে মনে থাকিবলৈ ইংগিত দিলো তেতিয়া তেওঁ ক'লে যে তুমি আমাৰ দুয়ো মাক পুতেকৰ কথাৰ পৰা আঁতৰি থাকা। তেওঁৰ কথা শুনি ময়ো মনে মনে থাকিলো, য'ত নেকি মোৰ দেৱৰজনে বস্তুবোৰ তুলি ল'লে আৰু ক'লে, মা, ব'লক আমি গাঁৱলৈ উভতি যাওঁ। এই মূল্যবৃদ্ধিৰ চহৰখনত আমি থাকিব নোৱাৰো। মোৰ শাহু মায়ে মোৰ ফালে চালে। তেতিয়া মই তেওঁক হাতযোৰ কৰি ইয়াতে থাকিবলৈ বিনতি কৰিলো। যি সময়ত নেকি মোৰ দেৱৰজনৰ ইমান খং উঠিছিল যে মই হাজাৰবাৰ কোৱাৰ পিছতো তেওঁ আমাৰ ঘৰত নাথাকিলে। ইয়াৰ বিপৰীতে অভিজিতে মোক বকিবলৈ ধৰিলে যে তুমি তাক যাব দিয়া, তাক বাধা নিদিবা। দেৱৰ গুচি গ'ল। শাহুমা চিন্তিত হৈ আছিল। তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ প্ৰিয় পুত্ৰই তেওঁলোকৰ লগত এনে ব্যৱহাৰ কৰিব। মই মোৰ শাহুমাক সকলো কথা ক'লো আৰু ক'লো যে অভিজিত অলপ সলনি হৈছে। সেইবাবে মই আপোনাক ডাঙৰ বুলি গণ্য কৰি ইয়ালৈ মাতিছো, যাতে আপুনি আমাৰ দুয়োৰে মাজত থকা সকলো ভুল বুজাবুজি আঁতৰাই দিয়ে। সন্ধিয়া হোৱাত মই ৰাধাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলো। মই ৰাধাৰ সকলো কথা মোৰ শাহুমাক কৈছিলো। তাইৰ কামৰ সময় পাৰ হৈ গৈছিল, কিন্তু তথাপিও তাই কামলৈ অহা নাছিল। মই অভিজিতৰ লগত কথা পাতিছিলো যে এতিয়া মাৰ আগমনৰ লগে লগে ঘৰৰ কাম বাঢ়িছে, কিন্তু ৰাধা আজি কামলৈ নাহিল। অভিজিতে খং কৰা কণ্ঠত ক'লে যে মই তাইক কামৰ পৰা উলিয়াই দিলো। আজিৰ পৰা তাই কামলৈ নাহে। তুমি যে ফ্ৰীতে খোৱা মানুহবোৰক ফ্ৰীতে ভোজ দি আছা, সেইবাবে এইটো হোৱাটো নিশ্চিত আছিল, নহয়নে? অভিজিতৰ উত্তৰত মই স্তম্ভিত হৈ পৰিলো। তেওঁ কেতিয়াও তেনেকুৱা নাছিল। তেওঁৰ ব্যক্তিত্ব ইমান উজ্জ্বল আছিল যে মই তেওঁৰ মাজত পোহৰ বিচাৰি পাইছিলো, কিন্তু এতিয়া কিয় এনেকুৱা হ'ল মই বুজিব পৰা নাছিলো। মোৰ শাহুমায়ে ৰাধাক লগ কৰি কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছিল। মই গোটেই ৰাতি ভাবি থাকিলো যে কি কৰিম। তাৰ পিছত মোৰ মনলৈ যি আহিল মই তাকেই কৰিলো। পিছদিনাখন মই শ্ৰীমতী শইকীয়ানীৰ ঘৰলৈ গৈ বহি ললো। তাইৰ কামৰ সময়ত যেতিয়া তাই তেওঁলোকৰ ঘৰত উপস্থিত হ'ল তেতিয়া তাই মোক দেখি ভয় খালে। মই ক'লো, ৰাধা, ভগৱানক ধন্যবাদ যে আজি তুমি গৰম চাদৰ উৰি অহা নাই। চোৱাচোন সূৰ্যই কেনেকৈ গৰমত উতলি আছে। তাৰ পিছত মই তাইক অনুৰোধ কৰিলো যে অভিজিতে তোমাক মিছাকৈ কৈছে যে আমাক আৰু কাম কৰা বাইৰ প্ৰয়োজন নাই। এতিয়া ঘৰত শাহুমাও আহিছে। মোক তোমাৰ প্ৰয়োজন আছে। আজি তুমি আমাৰ ঘৰলৈ কাম কৰিবলৈ আহিবা। অভিজিতেও এই কথাটো মানি লৈছে। মই লক্ষ্য কৰিলো যে হঠাতে ৰাধাৰ মুখখন ৰঙা হৈ পৰিছে। সন্ধিয়া ৰাধাই আকৌ তাইৰ গৰম চাদৰখন উৰি আমাৰ ঘৰলৈ আহিল। কিন্তু আচৰিত কথাটো হ'ল যে আজি তাই নিজৰ মুখখন দুপট্টাৰে ঢাকি আহিছিল। ৰাধাৰ এনেধৰণৰ আচৰণ দেখি মোৰ বহুত খং উঠিছিল। মই ক'লো, ৰাধা, তুমিতো শ্ৰীমতী শইকীয়ানীৰ ঘৰত কাম কৰিব যাওঁতে অকল দুপট্টাখন লৈ যোৱা, কিন্তু তুমি আমাৰ ঘৰলৈ আহিলে কিয় মুখখন ঢাকি আহা আৰম্ভ কৰিছা? তাই মূৰ জোকাই হাঁহি এটা মাৰি ক'লে, মেডাম, আপুনি এইটো কৈছিলে যে আপোনাৰ শাহুমা ঘৰলৈ আহিছে, গতিকে দুপট্টাখন মুখলৈকে লৈ লৈছো। তেতিয়া মই তাইক ক'লো, নাই, নালাগে, এনেকৈ মুখ ঢকাৰ একো প্ৰয়োজন নাই। তেওঁ কোনো অচিনাকি মানুহ নহয়, তেওঁ মোৰ শাহু।
ৰাধাই মূৰ জোকাৰি আমাৰ কোঠালৈ সোমাই গ'ল। আজি তাই কোঠাটো চাফা কৰোঁতে আন দিনাতকৈ বেছি সময় লৈছিল। মই মোৰ শাহুমাক বাহিৰৰ চোতালত বহিবলৈ কৈছিলোঁ আৰু ক'লো যে যদি অভিজিত কামৰ পৰা ঘৰলৈ আহে তেন্তে আপুনি তেওঁক কোঠালৈ যাব নিদিব। তেওঁক কোনোবা নহয় কোনোবা প্ৰকাৰে কথা বতৰাত আবদ্ধ কৰি ৰাখিব। মোৰ শাহুৱে মোক বহুত সহায় কৰিছিল। মই সোনকালে অভিজিতৰ কোটটো পিন্ধি ল'লোঁ। মই সেই কোটটো ৰাধা অহাৰ আগতেই মোৰ শাহুমাৰ কোঠাত লুকুৱাই ৰাখিছিলোঁ। মই সেই কোটটো পিন্ধি কোঠাটোৰ ফালে পিঠি দি থিয় হৈ আছিলোঁ। সেইবাবে ৰাধাই মোক চিনিব পৰা নাছিল। তাই কোৱা কথাবোৰে মোৰ হৃদয় জোকাৰি গৈছিল। তাই ক'লে যে অভিজিত মা আহিছে। তোমাৰ অনুমতি আছে যদি মই তেওঁক লগ কৰিব পাৰিমনে? এই সময়খিনিতে অভিজিতেও ড্ৰয়িং ৰুম পালেহি। তেওঁৰ পিছে পিছে শাহুমাও আহি আছিল। মোৰ শাহুমায়ে অভিজিতক বাধা দিবলৈ বহুত চেষ্টা কৰি আছিল। কিন্তু যেতিয়াই মোৰ শাহুৰ চকু ৰাধাৰ ওপৰত পৰিল তেতিয়া তেওঁ বহুত আচৰিত হ'ল। শাহুমায়ে খঙত মুখখন বেঁকা কৰি দিলে। এইবোৰ দেখি মই বহুত আচৰিত হ'লোঁ আৰু ৰাধাক ক'লোঁ যে আজি তুমি তোমাৰ সত্যটো মোক কৈ দিয়া। ৰাধাই হুক হুকাই কান্দিবলৈ ধৰিলে আৰু তাৰ পিছত তাইক ক'লে যে মেডাম, মই বৰ ধনী পৰিয়ালৰ ছোৱালী আছিলোঁ। গাঁৱত মোৰ মা দেউতাক সকলোৱে সন্মান কৰে, কিন্তু মই মা দেউতাৰ সন্মান ধৰি ৰাখিব পৰা নাছিলোঁ। মোৰ বাবে দেউতাই সকলো কাম কৰিছিল, যিটো আমাৰ পৰিয়ালৰ আন কোনোৱে কৰিব পৰা নাছিল বা কেতিয়াও কোনো ছোৱালীৰ বাবে পিতৃয়ে কৰা নাছিল। মোৰ মা দেউতাই মোক কলেজৰ পঢ়া শুনাৰ বাবে চহৰলৈ পঠিয়াইছিল। মোৰ লগত গাড়ী আৰু ড্ৰাইভাৰ এজনো আছিল আৰু মই মোৰ নিজৰ দেউতাৰ গাড়ীৰ ড্ৰাইভাৰজনৰ প্ৰেমত পৰিছিলোঁ। তেওঁ আমাৰ জাতিগত নাছিল আৰু আমাৰ বৰাবৰীৰো নাছিল। গতিকে মই সেই কথা জানিছিলোঁ যে এই বিয়া অসম্ভৱ, কিন্তু আমি ইজনে সিজনৰ অবিহনে জীয়াই থাকিব পৰা নাছিলোঁ। সেইবাবেই মই সেই ল'ৰাটোৰ লগত পলাই গৈ তাৰ লগত বিয়া হৈছিলোঁ। দেউতাৰ অভিশাপ মোৰ গাত লাগিল আৰু মোৰ সকলো সুখ নোহোৱা হৈ গ'ল। মোৰ স্বামী এজন মদাহী ওলাল। একো কাম বন কৰা নাছিল। তেওঁ দুদিন যদি কামলৈ যায় আৰু 4 দিন ঘৰতে থাকে। প্ৰথমতেতো আমি যেনে তেনে চলিব পাৰিছিলোঁ, কিন্তু যেতিয়া সন্তান জন্ম হ'ল তেতিয়া ময়ে সাহস গোটাব লগা হৈছিল। নিজৰ ল'ৰা ছোৱালীক ভাত খুৱাবলৈ মই কাম এটা কৰিব লগা হৈছিল। তাৰ পিছত যেতিয়া মই আপোনাৰ ঘৰলৈ আহিছিলোঁ তেতিয়া মই অভিজিতক দেখি স্তম্ভিত হৈ পৰিছিলোঁ। কাৰণ অভিজিত আন কোনো নহয়, মোৰ নিজৰ দাদা হয়। আমি দুয়ো একেলগে জন্ম হৈছিলোঁ। অভিজিতে মোক কৈছিল যে মই এই ঘৰৰ পৰা ওলাই যাব লাগে আৰু মই আপোনাক কেতিয়াও নকওঁ, যাতে মই অভিজিতৰ নিজৰ ভনীয়েক হওঁ। মই বহু বছৰৰ পিছত নিজৰ আপোন মানুহক দেখিছিলোঁ। এই পৃথিৱীখন বহুত বেয়া। মই অভিজিতক মোৰ ওপৰত থকা খং ভাঙিবলৈ চেষ্টা কৰি আছিলোঁ। সেইবাবে প্ৰতিদিনে গৰম চাদৰ উৰি আহিছিলোঁ, কাৰণ মোৰ জন্মদিনত অভিজিতে মোক এইখন উপহাৰ দিছিল। মই পায়স বনাই লুকাই লৈ আনিছিলোঁ, কাৰণ অভিজিতে মই বনোৱা পায়স বহুত আগ্ৰহেৰে খাইছিল আৰু মই প্ৰতিদিনে আপোনাৰ বেডৰুমটোৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি চাফা কৰিছিলোঁ, যাতে মই সেই পায়সৰ টিফিনটো লুকুৱাই ৰাখিব পাৰোঁ আৰু প্ৰতিদিনে তোমাৰ বেডৰুমত ক্ষমা প্ৰাৰ্থনা চিঠি লিখিছিলোঁ। কিন্তু মোক ক্ষমা কৰাৰ সলনি অভিজিতে মোক তাৰ ঘৰৰ পৰা খেদি পঠিয়াব বিচাৰিছিল। সেয়ে মই তাক ভাবুকি দিবলৈ আৰম্ভ কৰিছিলোঁ যে যদি তুমি মোক ক্ষমা নকৰা তেন্তে মই মেডামক ক'ম যে মই আপোনাৰ নিজৰ ভনীয়েক হওঁ। সি এইটো বিচৰা নাছিল যে তুমি এই সকলোবোৰ কথা গম পোৱাটো, আৰু তুমি যদি তাক এৰি যোৱা সেইবাবে মই এই সকলোবোৰ কাম কৰিব লগা হ'ল। ৰাধাই এই সকলোবোৰ কথা কৈ কান্দিবলৈ ধৰিলে। তাই কৈ আছিল যে দেউতাক দোষ দি মই কেতিয়াও সুখত থাকিব পৰা নাছিলোঁ। মই মোৰ দেউতাৰ নাম কলংকিত কৰিলোঁ। তেওঁৰ লগত মোৰ তেজৰ সম্পৰ্ক ভাঙি গৈছিল। মোৰ স্বামীও সলনি হৈছিল আৰু যিজনী ছোৱালীৰ পিছে পিছে চাকৰ ঘূৰি ফুৰিছিল সেইজনী ছোৱালীয়ে নিজৰ ল'ৰা ছোৱালীক দুবেলা দুমুঠি খাদ্যৰ বাবে কাম কৰা বাই হৈ পৰিছিল। মোৰ শাহুমায়ে নিজৰ ছোৱালীৰ দুখ সহ্য কৰিব পৰা নাছিল। তেওঁ লগে লগে
ৰাধাক খাবতি ধৰিলে। অভিজিতে ক'লে, মা, মই জানিছিলোঁ যে তুমি তোমাৰ ছোৱালীজনীৰ ওপৰত বেছি দিন খঙত থাকিব নোৱাৰা, কিন্তু মই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছিলোঁ যাতে আপুনি এই ঘৰখন এৰি গুচি যায় আৰু ৰাধাক যাতে দেখা নাপায়। মই আগুৱাই গৈ ক'লো যে অভিজিত, মাৰ হৃদয়ে কেতিয়াও ভুল সিদ্ধান্ত নলয়। ৰাধাই নিজৰ ভুলৰ শাস্তি ভোগ কৰিছে। এতিয়া তুমিও তাইৰ মূৰত হাত থৈ তাইক ক্ষমা কৰি দিয়া। মোৰ কথা শুনি অভিজিতৰ চকুত চকুপানী বৈ আহিল আৰু তেওঁ ৰাধাক ক্ষমা কৰি দিলে। য'ত নেকি মই এইটো ভাবি ৰৈ আছিলোঁ যে এই পৃথিৱীত কিমান ল'ৰাই কিমান ছোৱালীক ভাল পোৱাৰ নামত মূৰ্খ বনায়। কেতিয়াবা বেশ্যালয়লৈ আনি বিক্ৰী কৰা হয় আৰু কেতিয়াবা গোটেই জীৱন অনুশোচনাৰ সৈতে জীয়াই থাকিব লগা হয় আৰু নিজৰ তেজমঙহৰ সম্পৰ্কবোৰ মনত পেলাই কান্দি থাকিব লগা হয়। ছোৱালীবোৰ এতিয়া নিজকে চম্ভালি লোৱাৰ সময়, কিয়নো যিজন ল'ৰাই তাইক ঘৰৰ পৰা পলুৱাই নিয়াৰ কথা কয় তেওঁ গোটেই জীৱন তাইক সুৰক্ষা দিব পাৰিবনে? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।